নামতি আলিগাঁও পঞ্চায়তত ৰাইজ দলৰ বিশাল বাইক ৰেলী। বাইক ৰেলীত অংশগ্ৰহণ ৰাইজ দলৰ নেতা ধৈৰ্য কোঁৱৰ। বাইক ৰেলী অংশগ্ৰহণ শ যুৱকৰ। শিৱসাগৰ সমষ্টিত অখিল গগৈ বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য ধৈৰ্য কোঁৱৰৰ। শিৱসাগৰ স্বাভিমানী ৰাইজে বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ধৈৰ্য কোঁৱৰৰ। লগতে শিৱসাগৰ প্ৰক্ষোভিত প্ৰাৰ্থী কুশল দুৱৰীৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি ধৈৰ্য কোঁৱৰে কয় যে নৰহত্যাকাৰীক শিৱসাগৰ ৰাইজে ভোট নিদিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক আখ্যা দিয়ে ধৈৰ্য কোঁৱৰে। এলিকিৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, বিগ নিউজ। দেখা পাইছে যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, জাতীয় কংগ্ৰেছৰ যি বিৰোধী ঐক্য মঞ্চ আমাৰ সমৰ্থিত প্ৰাৰ্থী অখিল গগৈ ডাঙৰীয়াৰ শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু তেখেতক যি নামতিআলি যি বাকী ৰাইজ, নামতিআলি পঞ্চায়তৰ অন্তৰ্গত যিটো বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীজনক লৈ যিটো উৎসাহ উদ্দীপনা আজি আপোনালোকে দেখিব পাৰিব। প্ৰায় আপোনাৰ 500খনতকৈ অধিক বাইকে আজি তেখেতৰ এটা ৰেলী শোভাযাত্ৰা আৰম্ভ কৰিছে, য'ত নেকি বিধায়কজন কিন্তু উপস্থিত নাই। প্ৰাৰ্থীগৰাকী উপস্থিত নথকা ব্যৱস্থাটো যে ইমান ৰাইজৰ এটা স্বতঃস্ফূৰ্ত সঁহাৰি, ইয়াৰ পৰা এটা জল পটপটকৈ প্ৰমাণ কৰিব পাৰি যে অনাগত যি 26ৰ নিৰ্বাচন আছে, সেই 26ৰ নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়া প্ৰায় 50,000তকৈ অধিক ভোটত ইয়াৰ পৰা জয় হ'ব। আৰু এটা কথা আমি নিশ্চিতভাৱে আপোনালোকক জনাব বিচাৰোঁ যে অখিল গগৈ ডাঙৰীয়াই নামতি অঞ্চল বুলি নহয়, শিৱসাগৰৰ প্ৰতিৰোধৰ তেখেতে আগবাঢ়ি গৈছে। গতিকেলৈ এইবাৰ শিৱসাগৰ ৰাইজে, শিৱসাগৰ স্বাভিমানী ৰাইজে, শিৱসাগৰ জাতীয়তাবাদী ৰাইজে, শিৱসাগৰ আঞ্চলিকতাবাদ পোষক কৰা ৰাইজে এইবাৰ সম্পূৰ্ণৰূপে বিজেপিক ইয়াত নিষেধ কৰি দিব। অসম গণ পৰিষদটো নাই ইয়াত, কিন্তু বিজেপি যি ভেটি আছে এই ভেটি সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰিব। আৰু বিশেষকৈ আপোনালোকে জানে, যিসকল আমি 90 দশকৰ মাজেৰে আহিছোঁ, সেই 90 দশকৰ মাজেৰে অহা প্ৰতিজন মানুহে আমি জানো, প্ৰতিজন শিৱসাগৰীয়ে আমি জানো যে সেই সময়ত জয়ন্ত হাজৰিকাৰ যি তাণ্ডৱ, যি নৰহত্যা সংঘটিত কৰিছিল, সেই নৰহত্যাৰ সন্দৰ্ভত আমি সকলোৱে জানো। গতিকে এনেকুৱাকৈ নৰহত্যাকাৰীক কেতিয়াও স্বাভিমানী ৰাইজে ভোট নিদিয়ে। এইবাৰ সম্পূৰ্ণৰূপে বিজেপি ইয়াৰ পৰা নিশ্চিন্ন হৈ যাব, এইটো স্পষ্ট। গতিকে এইবাৰ সম্পূৰ্ণৰূপে বিজেপিৰ পতন ঘটিব। এইবাৰ নতুন চৰকাৰ হ'ব এখন। ব্ৰহ্মপুত্ৰত আচলতে হিমন্ত বিশ্ব শৰ্মাক দলিয়াই দিয়ে। আমাৰ ফালৰ পৰা সদা জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ কংগ্ৰেছ আৰু আমাৰ আটাইকেইটা দলৰ প্ৰাৰ্থী হিচাপে আমাৰ শিৱসাগৰ সমষ্টিত অখিল গগৈদেৱক কৰিছে। আৰু আমি অখিল গগৈদেৱক আমি এক বিপুল ভোটত আমি জিকাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ, বিশেষকৈ আমি কংগ্ৰেছ দলে। আৰু আপুনি দেখিছে যে চাৰিওফালৰ পৰা যিখিনি আপুনি মানুহ দেখিছে, এই সসংখ্যকে আমাৰ কংগ্ৰেছৰ মানুহ, কাৰণ গোটেই কংগ্ৰেছৰ মানুহখিনি অভিশাপ পৰিছে ৰাইজৰ দলত। গতিকে যিকোনো প্ৰকাৰে অখিল গগৈক যাতে এক বিপুল ভোটৰ ব্যৱধানত যাতে বিজয়ী কৰিব পৰা যায়। গতিকে আমি আশাই নহয়, আমি 100% আমি ক'ব পাৰোঁ যে আমাৰ অখিল গগৈদেৱ আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব, এয়া নিশ্চিত। ধন্যবাদ।